বিটিআৰত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপি দল। বিটিআৰ ৰাইজে বিচাৰিছে বিজেপি দলক। বিটিআৰ নিৰ্বাচনক লৈ তীব্ৰ হৈ উঠে নিৰ্বাচনী প্ৰচাৰ। বিজনীৰ পানবাৰী 18 নং মানস চেৰফাং পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত বলাঝাৰত বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত কৰে। সভাত 150 জন লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিজেপি দলত যোগদান কৰা লোকসকলক আদৰণি জনাই বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই। বিধায়ক হেমাংগ ঠাকুৰীয়াক সাংবাদিকে প্ৰশ্ন কৰাত কয়, বিজেপিৰ নিজৰ স্থিতি সবল। অসমৰ প্ৰত্যেকটো নিৰ্বাচনত যথেষ্ট শক্তিশালী হিচাপ আছে। এইবাৰ বিটিআৰৰ ৰাইজে বিজেপি দলক বিচাৰিছে। বিটিআৰত বিজেপি দল শক্তিশালী হৈ আছে। ইউপিপিএল দলৰ লগত মিত্ৰতা আছে, কিন্তু আমি এইবাৰ বিটিআৰত শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছো। ৰাইজেও বিচাৰিছে বিজেপি দলক, এনেদৰে কৌশলগতভাৱে মন্তব্য কৰে বিধায়কজনে। সভাত উপস্থিত থাকে বিজেপিৰ চিৰাং জিলাৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ লগতে বিজেপিৰ কেইবাজনো নেতা উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। বিটিআৰ নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰৰ প্ৰত্যেকখন জিলা তেওঁ নিজে আহি কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিছে জিলা ভিত্তিত। আৰু এতিয়া তেওঁ প্ৰত্যেকটা সমষ্টি MCLA সমষ্টিতে তেওঁ যাব, কাৰ্যকৰ্তা সন্মিলন কৰিব অহা 1 তাৰিখৰ পৰা। আৰু আমাৰ চিৰাং ডিষ্ট্ৰিক্টলৈ অহা 5 তাৰিখে তেখেত আহিব। আৰু বিশেষকৈ এই মানস চেৰফাং, যিটো আমাৰ য'ত আজি আমি আছোঁ, এই মানস চেৰফাং সমষ্টিটো অহা 5 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব। আৰু তেওঁ অহাৰ আগমুহূৰ্তত বিভিন্ন স্থানত, আমাৰ চিৰাং সমষ্টিৰ বিভিন্ন স্থানত আমাৰ মাননীয় জিলা সভাপতি লগতে আমাৰ মণ্ডল সভাপতিসকলৰ উদ্যোগত জইনিং কাৰ্যসূচী আমাৰ চলি আছে। আজিও আমাৰ মানস চেৰফাঙৰ অধীনত আমাৰ এইখন শান্তিপুৰ গাঁও, এই শান্তিপুৰ গাঁৱৰ দলাজাৰ শান্তিপুৰ গাঁও, ইয়াতে আমাৰ বহু সংখ্যক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন দলত তেওঁলোক আছিলে আৰু তেওঁলোক শুভাকাংক্ষীও হৈ আছিলে। আৰু আজি ভাৰতীয় জনতা পাৰ্টীত তেওঁলোক যোগদান কৰে। আৰু এইটোৱে ভাৰতীয় জনতা পাৰ্টীৰ দলীয় স্থিতি আমাৰ বৃহত্তৰ বিটিআৰ লগতে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট লগতে আমাৰ মানস চেৰফাঙত যে অত্যন্ত শক্তিশালী হৈ আছে তাৰে প্ৰমাণ কৰে, কিয়নো আমি বিগত সময়ছোৱাত প্ৰায় প্ৰত্যেক দিনাই আমাৰ জইনিং কাৰ্যসূচী হৈ আছে। আৰু এইবাৰ ৰাইজে বিচাৰিছে যে বিটিআৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এইবাৰ MCLA হওক, প্ৰত্যেকটা যি পৰিষদীয় সমষ্টি আছে তাত MCLA হওক। আৰু আশা কৰিছোঁ অনাগত দিনবিলাকতো ৰাইজৰ যিদৰে উৎসাহ দেখিছোঁ, নিশ্চিতভাৱে এই উৎসাহেৰে ছেপ্টেম্বৰত যি বিটিআৰ নিৰ্বাচন হ'ব তাত ভাৰতীয় জনতা পাৰ্টী যথেষ্ট সংখ্যক ইয়াতে আসন পাই ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ আমি সক্ষম হ'ম। আমি ভাৰতীয় জনতা পাৰ্টী আমাৰ নিজৰ দলীয় স্থিতিটোৰ কথাটো কৈছোঁ যে বিটিআৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আপোনালোকে যদি চায় যে বিগত সময়ছোৱাত যি চিৰাং ডিষ্ট্ৰিক্টত আহিছিলে, সেইদিনা BSD কলেজত যি অধিৱেশন হৈছিলে তাত একচুৱেলি এক্সপেক্টেড কাৰ্যকৰ্তা আছিল 6000, কিন্তু আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে 10,000ৰো অধিক ব্যক্তি কাৰ্যকৰ্তা তাত উপস্থিত হৈছে। আৰু ঠিক তেনেদৰে অকল আমাৰ চিৰাং ডিষ্ট্ৰিক্টে নহয়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি পেলাই তেওঁ কাৰ্যকৰ্তা সন্মিলন কৰিলে, তাৰ প্ৰত্যেকখন যদি আপুনি জিলাৰ সমীক্ষা লয়, এভাৰেজ 10,000 কাৰ্যকৰ্তা তাত উপস্থিত হৈছে। আৰু তাৰ তুলনাত দেখা যায় কিন্তু অন্য দলে, মই খোলাকৈ কৈছোঁ, অন্য দলে কিন্তু তেনেকুৱা কাৰ্যকৰ্তা গতাব পৰা নাই। আৰু সেইটো বেচিছত আমি কৈছোঁ ভাৰতীয় জনতা পাৰ্টী আমি দলীয় স্থিতিৰ কথা ক'ম। আমাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টী যি 40টা আমাৰ চিট আছে, এই প্ৰত্যেকটা চিটতে কিন্তু ভাৰতীয় জনতা পাৰ্টী অত্যন্ত শক্তিশালী হৈ আছে। আৰু এইটো কাৰণে আমি নিজৰ দলৰ কথা কৈছোঁ, আমি নিজৰ দলৰ সাংগঠনিক ভেটি আমি মজবুত কৰি দিবলৈ যত্ন কৰিছোঁ আৰু নিজৰ দলৰ স্থিতি কিন্তু যথেষ্ট শক্তিশালী হৈ আছে। আজি গম পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চিৰাং জিলাৰ যি মানস চেৰফাং মণ্ডল বা মানস কুমাৰ সমষ্টি, এই সমষ্টি মণ্ডলৰ উদ্যোগত আজি আমাৰ এই পানবাৰী অঞ্চলত বৃহৎ এক যোগদান কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈ গ'ল। আৰু ইতিমধ্যে আমাৰ গোটেই চিৰাং জিলাৰ যি 7টা সমষ্টি আছে, প্ৰতিটো সমষ্টিৰ চুকে কোণে এনেকৈ আমাৰ ডেইলি বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আমাৰ দলৰ প্ৰতি যি নীতি আদৰ্শ আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ, তেওঁলোকে সেই দলৰ প্ৰতি আকৃষ্ট হৈ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কামৰ প্ৰতি আকৃষ্ট হৈ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী তেখেতৰ কামৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত নিতৌ জইন হোৱাৰ কাৰণে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে আৰু তেওঁলোকে জইনো কৰি আছে।